মাহেকীয়া আলোচনী বন্ধুত্বৰ উন্মোচনৰ বাবে আজি গুৱাহাটী প্ৰেছ ক্লাবত যি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমি খুব সুখী অনুভৱ কৰিছোঁ সেই খবৰটো পাই। আজিৰ এই অনুষ্ঠানত পূৰ্বোত্তৰ সাহিত্য পৰিষদৰ মাননীয় সভাপতি মহোদয়, পূৰ্বোত্তৰ সাহিত্য পৰিষদৰ মাননীয় উপদেষ্টা মণ্ডলী, মোৰ অতিকৈ শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক, সাহিত্য একাডেমী বঁটাপ্ৰাপক ডক্টৰ বন্দিতা ফুকন বাইদেউ, মোৰ বন্ধু সদৃশ বন্ধুবৰ তথা শিশু সাহিত্য একাডেমী বঁটাপ্ৰাপক আৰু জ্যেষ্ঠ সাংবাদিক যুগল লোচন দাস ডাঙৰীয়া আৰু সন্মুখত দেখিবলৈ পোৱা সমবেত ৰাইজ তথা পূৰ্বোত্তৰ সাহিত্য পৰিষদৰ উপদেষ্টা মণ্ডলী, আজি এই অনুষ্ঠানত আমি লিখা দুখন শিশু কবিতাৰ পুথি উন্মোচন কৰা হ'ব। এই আহ্বানটো লাভ কৰিছিলোঁ এই অনুষ্ঠানৰ সম্পাদক হিতেশ কলিতা মহোদয়ৰ পৰা আৰু মই গ্ৰহণ কৰিছিলোঁ আৰু সেই সৌভাগ্য আজি ইয়াত আহি পৰিছে। সেই সুন্দৰ সুখখনত আমি এতিয়া অনুষ্ঠান চলাই আছোঁ। মোক দুআষাৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছে। মই শিক্ষক আছিলোঁ, 32 বছৰ শিক্ষকতা কৰিছোঁ, অৱসৰ গ্ৰহণ কৰিলোঁ 2025 চনৰ 31 জানুৱাৰী। শিক্ষকতা চলাই নিয়া কাৰ্যকালত মই গণিত আৰু বিজ্ঞানৰ শিক্ষক আছিলোঁ, পিছলৈ প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰিছোঁ। সেই সময়ত গণিত আৰু বিজ্ঞানৰ সবল ব্যক্তি RP ৰূপে ৰিচাৰ্চ পাৰ্চন ৰূপেও মোক আমাৰ শিক্ষা বিভাগে আগবঢ়াই দিছিলে আৰু গোটেই অসমত বিভিন্ন জিলাত গণিত বিজ্ঞানৰ বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ আৰু এগৰাকী সবল ব্যক্তি ৰিচাৰ্চ পাৰ্চন হিচাপে শিক্ষককো গণিত বিজ্ঞানৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ। এই যেতিয়া শিক্ষকতা কৰি আছিলোঁ তেতিয়া মোৰ মনলৈ ভাৱ এটা আহিছিল যে গণিত আৰু বিজ্ঞানৰ ওপৰতো কবিতা লিখিব পাৰি। মই লিখা মেলা আৰম্ভ কৰোঁতেই যুগল লোচন দাসক আমাৰ অসম, আজিৰ অসম আদি কাকতত লগ পাইছিলোঁ, মোক অনুপ্ৰেৰণা যোগাইছিল। তাৰপিছত যিহেতু শিশু সাহিত্য মই লিখোঁ, শিশু কবিতা লিখোঁ, গল্প লিখোঁ, গতিকে গণিত আৰু বিজ্ঞানৰ পঢ়াই থকা অভিজ্ঞতাক কেন্দ্ৰ কৰি মই কবিতা কিছুমান লিখিলোঁ। সেই কবিতা সাধুলৈ পঠিয়াই দিলোঁ। সাধুলত প্ৰকাশ হৈ থাকি সমসাময়িকভাৱে বিজ্ঞান জ্যোতি আৰু দৈনিক জনমভূমি কাকততো প্ৰকাশ হৈ থাকিল। এদিন অকস্মাত সাধুৰ পৰা ডক্টৰ বন্দিতা ফুকন বাইদেউৰ মোলৈ এটা ফোন আহিল। বাইদেউ ফোনত ক'লে যে আপুনি কবিতাখিনি এখন কিতাপ কৰক। বাইদেউ ভাল পোৱা বুলি ক'লে, পঢ়ুৱৈ সমাজে ভাল পোৱা বুলি ক'লে। মই অনুপ্ৰেৰণা লাভ কৰিলোঁ আৰু সেই বাইদেউৰ পৰামৰ্শ কাৰ্যকৰী কৰি কিছুদিন সময় লাগিল, যিহেতু চাকৰি কাৰ্যকালত কিছু ব্যস্ততাও থাকে। এতিয়া উলিয়াইছোঁ আৰু বাইদেউৰ সেই কিতাপখনৰ উন্মোচক ৰূপে পাই মই নথৈ আনন্দিত হৈছোঁ। আনখন কিতাপ খেলা ধূলাৰ কবিতা, সেইখন অলপ সৰুৱেই, বেছি নাই কবিতা। মই লেখক জীৱনৰ আৰম্ভণিৰ পৰাই অসমৰ বিভিন্ন কাকত আলোচনী, ক্ৰীড়াৰ ওপৰত বিভিন্ন ধৰণৰ লিখনি প্ৰবন্ধ নিয়মীয়াকৈ লিখি আছিলোঁ, এতিয়াও লিখি আছোঁ। আৰু এনেকুৱা দিন কিছুমান আছিল, বিশেষ সংখ্যাবিলাকত বিশ্বকাপ ফুটবল আহিছে, ক্ৰিকেট আহিছে, টেনিছৰ হওক, বিভিন্ন গ্ৰেণ্ড শ্লাম প্ৰতিযোগিতাৰ সময়ত
একেখন কাকত বা আলোচনী বিশেষ সংখ্যা কিছুমানত যুগলেও লিখিছে, ময়ো লিখিছোঁ, আৰু আছে কিছু সংখ্যক আমাৰ সমসাময়িক তেওঁলোকেও লিখিছে। এনেকৈ যেতিয়া ক্ৰীড়াৰ ওপৰত প্ৰবন্ধ লিখিলোঁ তেতিয়া সেই ধাৰাটো মোৰ মনলৈ আহিল, সেই ধাৰাটোৰ পৰা মই শিশু কবিতা লিখিব পাৰোঁ নেকি, আৰু পাৰিবোৰ প্ৰকাশো পালে, আৰু সেইখিনি টুকুৰাই তাৰে কিছু টুকুৰিয়াই আজি এই খেলা ধূলাৰ কবিতা কিতাপখন প্ৰকাশ কৰি উলিয়াইছোঁ, আৰু এইখন উন্মোচন কৰিব বন্ধুবৰ সাহিত্য একাডেমী বঁটাপ্ৰাপক জ্যেষ্ঠ সাংবাদিক সন্মানীয় যুগললোচন দাসদেৱে। মই দুয়োকে এই অনুষ্ঠানত পাই আনন্দিত হৈছোঁ, আৰু পূৰ্বোত্তৰ সাহিত্য পৰিষদে আমাক এই সুযোগখন দিয়াৰ বাবে তেওঁলোকলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বেছি দীঘলীয়া কথা নকওঁ, সময় যিহেতু তাকৰ, আৰু উন্মোচক দুগৰাকীয়ে নিশ্চয় চমুকৈ কিছু বক্তব্য আগবঢ়াব। সকলোলৈ শলাগৰ শৰাই আগবঢ়াই কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।